ডেলিভাৰী এজেণ্ট হিচাপে কৰ্মৰত হৈ খুব সন্মানজনকভাৱে নিজৰ পঢ়াৰ খৰচ উলিয়াই থকা আৰু নিজৰ পৰিয়ালটোকো সকাহ দি থকা কটনৰ ছাত্ৰজনক আৰক্ষীৰ পোছাকধাৰী জঘন্য মানসিকতাৰ ব্যক্তি এজনে কালি যি ধৰণেৰে অত্যাচাৰ কৰিছে, যি ধৰণেৰে নিৰ্যাতন চলাইছে, সেয়াই সভ্য সমাজক লজ্জানত কৰা এটা ঘটনা। আৰু ভিডিঅ'টো দেখাৰে পৰা আমি প্ৰচণ্ড ক্ষোভত আছো, খঙত আছো। এই কথা কোনো কাৰণত মানি ল'ব নোৱাৰি। যি মানুহৰ হৃদয়ত মানৱীয় অনুকম্পা এতিয়ালৈকে বাকী আছে, তেওঁ কালি আৰক্ষী বিষয়াজনক সকলোৱে একেমুখে ধিক্কাৰ দিছে। এটা কথা ভাল হৈছে যে আৰক্ষী সঞ্চালক প্ৰধানে তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰিছে, তেওঁক নিলম্বন কৰিছে আৰু বিভাগীয় তদন্ত ঘোষণা কৰিছে। কিন্তু আমাৰ তেখেতলৈও দাবী যে বিভাগীয় তদন্ত লেহেমীয়া হ'ব নালাগে। কিছুমান ঘটনা পাহৰণিৰ গৰ্ভত যাবলৈ দিব নোৱাৰি। কাৰণ কালি আৰক্ষী বিষয়াজনৰ যি আচৰণ, সেই আচৰণে সামগ্ৰিকভাৱে আৰক্ষীৰ প্ৰতি থকা মানুহৰ আস্থাত কৰবাত আচুৰ পেলাইছে। এই কথা মানি ল'ব নোৱাৰি। আৰু এই ধৰণেৰে লঘু দোষত গুৰু শাস্তি দি বীৰত্ব প্ৰদৰ্শন কৰা আৰক্ষী বিষয়াজনক কেৱল নিলম্বন কৰি ক্ষান্ত নাথাকিবলৈ আৰক্ষী সঞ্চালক প্ৰধানক দাবী জনাইছো। তেখেতক আৰক্ষীৰ মজিয়াৰ পৰা, অসম আৰক্ষীত তেনেকুৱা বিষয়াৰ কোনো প্ৰয়োজন নাই, তেওঁক আৰক্ষীৰ মজিয়াৰ পৰা বিদায় দিবৰ কাৰণে দাবী জনাইছো। শেহতীয়াকে গুৱাহাটীত চিলনী চোৰৰ উপদ্ৰৱ, ইটোৰ পিছত সিটো অপৰাধজনিত ঘটনা সংঘটিত হৈ আছে, সেইবোৰতো ৰোধ কৰিব পৰা নাই।